আজি গীতটিৰ ভিডিঅ' ডাইৰেক্ট কৰিছে আমাৰ বিমল দা, সকলোৱে চিনি পায়। বিমল দাই গীতটি বহুত সুন্দৰকৈ ডাইৰেক্ট কৰিছে ভিডিঅ'টি। তাৰপিছত আৰু মোৰ লগতে আমাৰ এক্টিং কৰিছে পূজা বা আছে, আৰু লগতে ময়ো কৰিছোঁ। তাৰপিছত আমাৰ আৰু এজনী এক্টৰ আছে আমাৰ এজেছিল, তেওঁ এই ভিডিঅ'টোত এক্টিং কৰিছে ধুনীয়াকৈ, আপোনালোকে চাব, পুৰা ৰেপ দিছে। বাকী সেয়াই আৰু গীতটোৰ নাম কি? গীতটোৰ নাম হৈছে লাইনেৰ চৰা। পূজাৰ আগত দৰ্শকে পাবনে? পূজাৰ আগত পাব দৰ্শকে। গীতটোৰ অডিঅ'ৰ লগত কোন কোন জড়িত আছে? অডিঅ'ৰ লগত আছে, মিউজিক কৰিছে ৱাচিম আয়ান, গীতটি লিখিছে উদয়ন কুৰ্মী। তাৰপিছত আমাৰ ৰেপ পাৰ্টটো লিখিছে সুৰেন্দ্ৰ লহৰ। তাৰপিছত গীতটি মই গাইছোঁ আৰু আমাৰ এজেছিল দে ৰেপ পাৰ্টটি গাইছে। বহুত বেছি ভাল লাগিছে আৰু গীতটি কোৰিওগ্ৰাফ কৰিছে বিমল বৰা দাই। ভাল লাগিছে, অতি সোনকালে আহিব, সকলোৱে চাব, মৰম চেনেহ দিব বুলি আশা ৰাখিলোঁ। আৰু কি ক'ম, তোমাক আমি এগৰাকী ইউটিউবাৰ হিচাপে দেখিছিলোঁ, বা অসমৰ ৰাইজে ইউটিউবাৰ হিচাপে চিনি পাইছিলে। এতিয়া তুমি মিউজিক ভিডিঅ'লৈ মানে প্ৰমোশ্যন পাইছা, মিউজিক ভিডিঅ'ত তোমাক এতিয়া হিৰ'ইন হিচাপে দৰ্শকে দেখা পায়, কেনেকুৱা লাগিছে? ইউটিউব কৰিও মানে আজিৰ দিনত হিৰ'ইন হ'ব পাৰি, কি ভাবা তুমি? মানে সেইটো মই আৰু কি ক'ম, নিজে এইটোতো ৰাইজে ক'ব, দেখাসকলে কৰিব। এনেকৈ সৰু সুৰাকৈ চান্স পাইছোঁ, ভাল লাগিছে বহুত। প্ৰতিভা থাকিলে নিশ্চয় চান্স পোৱা যায়। হয়, সেইটো হয়। প্ৰতিভা থাকিলে, নিজৰ টেলেণ্ট থাকিলে নিশ্চয় আগবাঢ়ি যাব পাৰিব। তেনেকৈ সকলোৱে ছাপোৰ্ট কৰিছে, আপোনালোকেও সহায় সহযোগিতা কৰিছে, আগবাঢ়ি গৈছোঁ এনেকৈ। আৰু যাতে আপোনালোকে আশীৰ্বাদ কৰক আৰু আগবাঢ়িব পাৰোঁ, ভাল ভাল কাম কৰিব পাৰোঁ, তাকে সকলোলৈ ধন্যবাদ। আৰু গীতটো আমাৰ ৰাজ পল্লৱে গাইছে। তাকে খুব ধুনীয়া এটা বাগানীয়া আচলতে এইটো আইটেম চং টাইপ হৈছে, বাগানীয়া আইটেম চং টাইপ। আৰু ভাবোঁ মানে কি, পূজাৰ আগত ৰিলিজ কৰিলে গানটো মানে পূজা বুলি মানুহে অকণমান নাচিব পাৰিব, অকণমান মানে ৰিদমিক গান এটা। আৰু মই এনেকুৱা মানে আইটেম চং টাইপ মানে ফাৰ্ষ্ট টাইম কৰিছোঁ, মই আগত আইটেম চং টাইপ কৰা নাই। গতিকে খুব আশাবাদী ভাল হ'ব বুলি, আৰু ৰাইজেও ভাল পাব বুলি আশা কৰিছোঁ। অডিঅ'টো খুব ধুনীয়া, ৰিলিজ হোৱা নাই, পূজাৰ আগতে অডিঅ' ভিডিঅ' একেলগে আমি ৰিলিজ কৰিম। গতিকে আশা কৰোঁ খুবেই পূজাৰ বতৰত এটা খুব ধুনীয়া গীত উপভোগ কৰিব পাৰিব ৰাইজে। থেংক ইউ। বহুত ভাল লাগিছে, ফাৰ্ষ্ট টাইম মই আদিবাসী গান এটা ৰেপ কৰিছোঁ, আৰু মোৰ কাৰণে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছে, আৰু বহুত ভাল লাগিছে, আমি ভালকৈ কাম কৰিছোঁ। হোপ ফৰ দ্য বেষ্ট। বঢ়িয়া, বহুত ভাল ফিল হৈছে, ইমান ডাঙৰ ছেটত ফাৰ্ষ্ট টাইম মই শ্বুট কৰিম।